নমস্কাৰ, ইকুহিপাত চায়েন্সলৈ তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ইতিমধ্যে আহিবলগীয়া যিটো পেৰামেডিকেল এন্ট্ৰেন্স এক্সাম তাৰ ওপৰত লক্ষ্য ৰাখি আমি তোমালোকলৈ কিছুমান ইম্পৰ্টেণ্ট MCQ লৈ আহিছো আৰু আজি এগেইন মই এইটো 3 নম্বৰ ভিডিঅ' বায়'লজিৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ মাজলৈ লৈ আহিছো আৰু একেলগে আমি কুৱেশ্যনখিনি কি হয় সলভ কৰিবলৈ ট্ৰাই কৰিম আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেইখিনি চাই যাম, ঠিক আছে? আৰু লগতে এই পিডিএফটো তোমালোকে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে ইকুহিপাত চায়েন্স তাতে উপলব্ধ হ'ব আৰু তাৰ পৰাই তোমালোকে এইটো পাবা, ঠিক আছে? এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথম কুৱেশ্যনটো হৈছে মিউচুৱেলিজম ইজ ৰিপ্ৰেজেন্টেড বাই। এতিয়া মিউচুৱেলিজম, কমেন্সিয়েলিজম, এমেন্সিয়েলিজম এইবিলাক কি হয় কিছুমান বায়'লজিকেল ইণ্টাৰেকশ্যন হয়, ঠিক আছে? এতিয়া আমাৰ যিটো ইক'চিষ্টেমত থকা বিভিন্ন লিভিং অৰ্গেনিজম বিলাকে ইটোৱে সিটোৰ লগত কিছুমান ৰিলেশ্যন বনাই ৰাখে যাত কোনোবা এটা বেনিফিট হয়, কোনোবা এটাৰ লছ হ'ব পাৰে, দুইটাৰে বেনিফিট হ'ব পাৰে। তো এই ধৰণৰ যিবিলাক ৰিলেশ্যন এইবিলাকক কোৱা হয় বায়'লজিকেল ইণ্টাৰেকশ্যন। আৰু বায়'লজিকেল ইণ্টাৰেকশ্যনৰ পৰা তোমালোকৰ এনেকুৱা ধৰণৰ এক্সামবিলাকত কুৱেশ্যন অহা দেখিবলৈ পোৱা গৈছে। তো তাৰ ওপৰত ভিত্তি কৰিয়ে মই আজি তেনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান লৈ আহিছো আৰু আজিৰ ভিডিঅ'টোত মই অলপ ইক'চিষ্টেম বা ইক'লজি কুৱেশ্যনৰ ওপৰত বেছি গুৰুত্ব দিছো। তেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে দেখিবলৈ পাবা। তো মিউচুৱেলিজম ইজ ৰিপ্ৰেজেন্টেড বাই তলৰ কোনটোৱে মিউচুৱেলিজম দেখায় তো সুধিছে। তো মিউচুৱেলিজমৰ যদি আমি এটা খুব সুন্দৰ এক্সাম্পল চাওঁ তেতিয়াহ'লে অপশ্যন এ লাইকেনে হ'ব। বাকীটো তোমালোকে চাব পাৰা লায়ন আৰু ডিয়েৰ মাজত কোনো ধৰণৰ এতিয়া মিউচুৱেলিজম কি হয় সেইটো আগে বুজি লওঁ। তো মিউচুৱেল বুলি ক'লে তোমালোকে গম পাইছা মানে দুজন থাকিব আৰু দুইজনৰ বেনিফিট হ'ব সেইটোকে সেই ৰিলেশ্যনশ্বিপটোকে কি বুলি কোৱা হ'ব মিউচুৱেলিজম বুলি কোৱা হ'ব। মিউচুৱেল ফাণ্ড তোমালোকেতো শুনিছাই হয় নে? তো মিউচুৱেলিজমত কি হয় দুটা লিভিং অৰ্গেনিজম থাকে আৰু দুইটাৰে সমানে বেনিফিট হয়, ঠিক আছে? ইটোৰ লাভ হয় সিটোৰ লাভ হয় সেই ৰিলেশ্যনশ্বিপটোৰ পৰা, তো সেইটোকে মিউচুৱেলিজম বুলি কয়। এতিয়া বাকী অপশ্যন কেইটা যদি চাওঁ লায়ন এণ্ড ডিয়েৰ হয় নে? লায়নটোৱেটো হৰিণাটোক খাই পেলাব, তো ইয়াৰ কিবা লাভ হৈছে জানো? এইটো এটা মিউচুৱেলিজমৰ এক্সাম্পল নহয়, এইটো কিহৰ এক্সাম্পল? কমেণ্টৰ, ঠিক আছে? হিউমেন এণ্ড টেপৰ এগেইন টেপৰ এটা কি হয় পেৰাচাইট হয়। অৰ্কিড এণ্ড ট্ৰী, তো ইয়াতে ট্ৰীজোপাৰ কোনো ধৰণৰ হাৰ্ম নহয় কিন্তু অৰ্কিডজোপাৰ লাভ হৈছে, ট্ৰীজোপাৰ কোনো ধৰণৰ লাভ হোৱা নাই লোকচান হোৱা নাই, গতিকে ইও মিউচুৱেলিজম নহ'ব। মিউচুৱেলিজমত কি হ'ব দুইটা লিভিং অৰ্গেনিজমৰে লাভ হ'ব লাগিব, তো তাৰ সুন্দৰ এক্সাম্পল হৈছে লাইকেন। লাইকেনক এটা চিম্বায়টিক ৰিলেশ্যনশ্বিপ বুলিও কোৱা হয়। দুটা লিভিং থিঙৰ এটা চিম্বায়টিক ৰিলেশ্যনশ্বিপ বুলি কোৱা হয়। লাইকেন সাধাৰণতে ফৰ্ম হয় এলগি আৰু ফাঞ্জাই লগ লাগি, শেলাই আৰু ভেঁকুৰ লগ লাগি লাইকেন বিলাক ফৰ্ম কৰে। এতিয়া তোমালোকে কেতিয়াবা নিজৰ ঘৰৰ যদি বাৰীত তোমালোকে তামোল গছজোপাত চাইছা বা অন্য কিছু গছত চাইছা, কাৰণ তামোল গছত সাধাৰণতে বেছি কমনলি দেখিবলৈ পোৱা যায়। তোমালোকে দেখিছা এনেকুৱা কিছুমান কি হয় অংশ এনেকে কিছুমান গোল গোল কিছুমান ষ্ট্ৰাকচাৰ দেখিবলৈ পাইছা হয় নে? সাধাৰণতে কি হয় আমি কমনলি এইবিলাকক শেলাই বুলি ভাবি পিনি ভুল কৰো। সাধাৰণতে এইবিলাক শেলাই নহয়, এইবিলাকে কি হয় লাইকেন হয়। ইয়াতে কি হয় দুটা বস্তু মিউচুৱেলি লগ হৈ আছে, এটা মিউচুৱেল ৰিলেশ্যনশ্বিপত আছে, এটা হৈছে এলকি আৰু আনটো হৈছে ফাঞ্জাই, শেলাই আৰু ভেঁকুৰ লগ লাগি আছে হয় নে? তো ইয়াৰ সুন্দৰ এক্সাম্পল হ'ব লাইকেন। এতিয়া যে মই কৈ আছো মিউচুৱেলিজমত দুটা বস্তুৱে লাভ হ'ব, ইয়াতে এলকিটোৱে কি কৰে তোমালোকে জানা এলকিয়ে ফটোচিনথেচিছ কৰিব পাৰে হয় নে? ই ধুনীয়াকৈ কি কৰিব সানলাইট ট্ৰেপ কৰিব, কাৰ্বন ডাই অক্সাইড ল'ব, ৱাটাৰ ল'ব, লৈ পিনি কি কৰিব ধুনীয়াকৈ ফটোচিনথেচিছ কৰি ফুড বনাব আৰু ফুডখিনি দুটাই শ্বেয়াৰ কৰিব, ফাঞ্জাইটোও খাব এলগিটোও খাব। আৰু এতিয়া যিটো এলগিটোতো হেল্প কৰিলে সি ফটোচিনথেচিছ কৰিলে, ফাঞ্জাইটোৱেতো কিবা এটা হেল্প কৰিব লাগিব হয় নে? তো সি কি কৰিব ৱাটাৰ মিনাৰেল এইখিনি কালেক্ট কৰিব, ঠিক আছে? ৱাটাৰ আৰু মিনাৰেলছ যিখিনি ফটোচিনথেচিছৰ বাবে জৰুৰী হয় সেইখিনি কালেক্ট কৰিব আৰু লগতে এটা শেল্টাৰ বনোৱাৰ ক্ষেত্ৰতো হেল্প কৰিব এই ফাঞ্জাইটোৱে, ঠিক আছে? এইটো হৈছে লাইকেন। তো গতিকে এবাৰ লাইকেন দেখিলে হেলাই বুলি ভুল নকৰিবা, গম পাবা যে লাইকেন হয়। আৰু এটা কথা মনত ৰাখিবা, এইটো এটা কি পইণ্ট যে লাইকেনক আমি পলিউশ্যন ইণ্ডিকেটৰ বুলিও কওঁ। এনেকুৱা বহুত ধৰণৰ প্লান্ট আছে যিবিলাকক আমি পলিউশ্যন ইণ্ডিকেটৰ বুলিও কওঁ। সাধাৰণতে যি ঠাইত পলিউশ্যন হয় তাত লাইকেন দেখিবলৈ তোমালোকে নোপোৱা, ঠিক আছে? তো সেইকাৰণে পলিউশ্যন ইণ্ডিকেটৰ বুলিও কওঁ। তো সেইটো তেনেকুৱা ধৰণৰ টিমত কুৱেশ্যন আহিলে কৰিব পাৰিবা। নেক্সট কুৱেশ্যন, দ্য প্ৰাইমেৰী চ'ৰ্চ অফ এনাৰ্জি ইন এন ইক'চিষ্টেম ইজ। তো প্ৰথমতে জানি লওঁ ইক'চিষ্টেমনো কি হয়। ইক'চিষ্টেমত কি হয় যিবিলাক লিভিং অৰ্গেনিজম আছে, ঠিক আছে? এনিমেলছ প্লান্টছ এই সকলোবিলাকে কাৰ লগত ইণ্টাৰেক্ট কৰে নন লিভিং কম্পনেণ্ট বিলাকৰ লগত, নন লিভিং থিংছ বিলাকৰ। তাৰমানে নন লিভিঙত কি হ'ব পাৰে ৱাটাৰ হ'ব পাৰে, এয়াৰ হ'ব পাৰে। তো লিভিং অৰ্গেনিজম বিলাকে যেতিয়া নন লিভিং অৰ্গেনিজম লগত ইণ্টাৰেকশ্যন কৰে
সেই গোটেই চিষ্টেমটোকে আমি ইক'চিষ্টেম বুলি কওঁ মানে আমাৰ চাৰাউণ্ডিংটোৱে ঠিক আছে ইয়াতে কি হয় অনবৰতে ইণ্টাৰেকশ্যন বিলাক চলি আছে যেনেকৈ গছক কি হয় গছ এটা লিভিং থিং হয় নে ইয়াকে নিজৰ ফুড প্ৰডাকশ্যন কৰিবলৈ কাৰণে কি লাগে ৱাটাৰ লাগে ছানলাইট লাগে ৱাটাৰ এণ্ড ছানলাইট কি হয় নন লিভিং হয় তো এনেকে ইক'চিষ্টেমটো চলি আছে এটা আমাক সুধিছে দ্য প্ৰাইমেৰী চ'ৰ্চ অফ এনাৰ্জি যিকোনো এটা চিষ্টেম চলিবলৈ এনাৰ্জিৰ প্ৰয়োজন হয় ঠিক তেনেকৈ আমাৰ ইক'চিষ্টেমতো অনবৰতে কি হয় এনাৰ্জি প্ৰডাকশ্যন এনাৰ্জি ফ্ল' এইবিলাক হৈ আছে আৰু আমাৰ ইক'চিষ্টেমৰ এনাৰ্জিৰ প্ৰাইমেৰী চ'ৰ্চটো হৈছে ছানলাইট ঠিক আছে সেইটো মনত ৰাখিবা একদম মনত ৰাখিবলৈ কথা যে আমাৰ ইক'চিষ্টেমৰ যিটো এনাৰ্জিৰ প্ৰাইমেৰী চ'ৰ্চ সেইটো হৈছে ছানলাইট কাৰণ ইক'চিষ্টেমত প্ৰথমতে ইক'চিষ্টেমৰ এনাৰ্জি কেনেকৈ প্ৰডিউচ হ'ব প্ৰথমতে প্লাণ্টবিলাকে ফুড প্ৰডাকশ্যন কৰিব লাগিব প্লাণ্টক ফুড প্ৰডাকশ্যন কৰিবলৈ প্ৰথমে কি লাগিব ছানলাইটৰ প্ৰেজেঞ্চ লাগিব তো প্ৰাইমেৰী এনাৰ্জি কি হয় ছ'লাৰ ৰেডিয়েশ্যন বা ছানলাইট ঠিক আছে নেক্সট কুৱেশ্যন এমেনচিলিজম ৰেফাৰ্ছ টু ইণ্টাৰেকশ্যন ৱেৰ ঠিক আছে এগেইন এটা বায়'লজিকেল ইণ্টাৰেকশ্যনৰ কুৱেশ্যন চাৰিটা অপশ্যন দিয়া আছে both benefit one harm other unaffected one benefits other unaffected and D both harm আমি যেতিয়া এমেনচিলিজমৰ কথা কওঁ তাতে কি হয় ই এনেকুৱা এটা ৰিলেশ্যন য'ত এটা অৰ্গেনিজিম হাৰ্ম হয় আৰু আনটো কি হয় আনএফেক্টেড হৈ থাকে আনএফেক্টেড মানে ইয়াৰ হাৰ্মো নহয় বা ইয়াৰ বেনিফিটছো কোনো ধৰণৰ নহয় ঠিক আছে ইয়াৰ কিছুমান এক্সাম্পল চাওঁ আহা কেতিয়াবা এক্সাম্পল লৈ কুৱেশ্যন সুধি দিয়ে তো কমেনচিলিজম এমেনচিলিজমৰ যদি আমি এক্সাম্পল চাওঁ তোমালোকে এনেকুৱা এই এক্সাম্পলটো 3 এক্সাম্পল ল'ব পাৰা এতিয়া ওখ ওখ গছবিলাকে কি হয় এই গছজোপা খুব ওখ হয় নাই তো ই কি হয় তলৰ এৰিয়াটো একদম ছাঁ কৰি ৰাখিছে হয় নাই এইটো ইয়াৰ চেৰ'জন ই ছাঁ কৰি ৰাখিছে তো যেতিয়া সৰু গছ এই গছজোপাই ডাইৰেক্টলি ছানলাইট পোৱাত অসুবিধা হৈছে কাৰণ ওখ গছজোপাই কি হয় ছাঁ কৰি ৰাখিছে হয় নাই তো এই ঘটনাটোত এই গোটেই কি হয় ঘটনাটোত কি হৈছে এই সৰু গছজোপাৰটো লছ হৈছে কিন্তু ওখ গছজোপাৰ না ইয়াৰ কোনো ধৰণৰ বেনিফিট হৈছে না কোনো ধৰণৰ লছ হৈছে গতিকে ই এটা এমেনচিলিজমৰ এক্সাম্পল হয় ঠিক আছে তেনেকৈ পেনিচিলিয়ামে কি কৰে পেনিচিলিন নামৰ এন্টিবায়টিকটো প্ৰডিউচ কৰে ঠিক আছে পেনিচিলিনৰ কথা তোমালোকে নিশ্চয় সুধিছা কিহত ইউজ কৰা হয় এগেইন কমেণ্ট ডাউন তো কি হয় এতিয়া পেনিচিলিন প্ৰডিউচ কৰে আৰু পেনিচিলিন বিলাকে কি কৰে বেক্টেৰিয়াৰ গ্ৰোথ ইনহিবিট কৰে বেক্টেৰিয়া ডেষ্ট্ৰয় কৰে তো ইয়াতে পেনিচিলিন জোপাৰ একো লাভ নহয় কিন্তু ঠিক আছে বেক্টেৰিয়া কেইটাটো লছ হ'ল বেচেৰা কেইটা মৰি গ'ল কিন্তু পেনিচিলিন জোপাৰ পেনিচিলিয়াম জোপাৰ একো লাভ নহ'ল পেনিচিলিয়াম টোৰ একো লাভ নহ'ল গতিকে এইটো এটা কি হয় এক্সাম্পল এমেনচিলিজমৰ এক্সাম্পল ঠিক তেনেকে এগেইন এই হাতীটো যেতিয়া খোজকাঢ়ে তলত থকা পোক পতংগবিলাক মৰি যায় সিহঁতৰটো লছ হয় কিন্তু হাতীটো আনএফেক্টেড হৈ থাকে তাৰ না লছ হয় না কিবা লাভ হয় তো এনেকুৱা ধৰণৰ এক্সাম্পল বিলাক ভালকৈ চাই যাবা A population is defined as পপুলেশ্যনক আমি কেনেকৈ ডিফাইন কৰিম এগেইন ইক'চিষ্টেমৰ কুৱেশ্যনৰ পৰা এনভাইৰনমেণ্টৰ কুৱেশ্যনৰ পৰা চোৱা তোমালোকে ডেফিনেশ্যনৰ পৰা বহুত কুৱেশ্যন আহে কনচেপ্টটো সেইকাৰণে ভাল হ'ব লাগিব গতিকে পপুলেশ্যনক আমি কেনেকৈ ডিফাইন কৰিম সুধিছে তো প্ৰথম পৰা আৰম্ভ কৰোঁ ঠিক আছে যেতিয়া এটা ছিংগল অৰ্গেনিজিম থাকিব ছিংগল এটা আমি ধৰি লওঁ এটা ছিংগল হৰিণা এটা এইটোক আমি কি বুলি ক'ম অৰ্গেনিজিম বুলি ক'ম এনেকুৱা কেইবাটাও অৰ্গেনিজিম ছেম স্পেচিছৰ ঠিক আছে স্পেচিছটো ছেম হ'ব লাগিব মানে কেইবাটাও হৰিণা যেতিয়া লগ হ'ব তাকে আমি পপুলেশ্যন বুলি কওঁ অৰ্থাৎ পপুলেশ্যন মানে কি গ্ৰুপ অফ ছেম স্পেচিছ ঠিক আছে তাৰপিছতে এনেকুৱা ঢেৰ পপুলেশ্যন লগ লাগি এটা কি হয় কমিউনিটি ফৰ্ম কৰে এটা কমিউনিটিত কি থাকিব এটা হৰিণাৰ পপুলেশ্যনো থাকিব জেব্ৰাবিলাকৰ পপুলেশ্যনো থাকিব ঠিক আছে বাঘ সিংহৰো পপুলেশ্যন থাকিব তো ঢেৰ পপুলেশ্যন তেনেকুৱা বিভিন্ন ধৰণৰ স্পেচিছৰ পপুলেশ্যন লগ লাগি পিনে এটা কমিউনিটি ফৰ্ম কৰে আৰু শেষত গৈ পিনি যেতিয়া তাত নন লিভিং থিংবিলাকো আমি এড কৰি দিওঁ হয় নে নন লিভিং অজৈব বস্তুবিলাক যেতিয়া আমি তাত এড কৰি দিওঁ সেইটোৱে ফৰ্ম কৰে এটা ইক'চিষ্টেম তো গতিকে ইয়াৰ একদম ধুনীয়া এক্সাম্পল ইয়াৰ ডেফিনেশ্যনটো কি হ'ব পপুলেশ্যনৰ গ্ৰুপ অফ ছেম স্পেচিছ মনত ৰাখিবা ছেম স্পেচিছ ইন এন এৰিয়া আৰু যেতিয়া ডিফাৰেণ্ট স্পেচিছ হৈ যাব তেতিয়াহ'লে আমি এটা কমিউনিটি বুলি ক'ম ইয়াক তোমালোকে আন এটা ধৰণৰ মনত ৰাখিব পাৰা যেনেকৈ তোমালোকে ধৰি লোৱা জাষ্ট ধৰি লোৱা যে তোমালোক ক্লাছ 9ৰ ষ্টুডেণ্ট তো ক্লাছ 9ত তোমালোকে গোটেই যিমানখিনি ষ্টুডেণ্ট আছা ধৰি লোৱা 20টা ষ্টুডেণ্ট আছা সেই 20টা ষ্টুডেণ্ট ক্লাছ 9ৰে হয় তোমালোকে একেটা ক্লাছৰে হয় তোমালোক এটা পপুলেশ্যন আৰু কিন্তু গোটেই স্কুলখন যদি চাওঁ আমি 9 10 1ৰ পৰা 10লৈকে কেইবাটাও পপুলেশ্যন আছে হয় নাই সেই গোটেই স্কুলখনত তোমালোকে এটা লাৰ্জাৰ কি হয় কমিউনিটি বুলি ধৰি ল'ব পাৰা আৰু তোমালোকৰ ক্লাছটো এটা কি হ'ব তাত পপুলেশ্যন নেক্সট কুৱেশ্যন এন এক্সাম্পল অফ allelopathy is when eucalyptus trees release chemical that inhibit allelopathy কি হয় সাধাৰণতে কিছুমান প্লান্টে কিছুমান টক্সিন ৰিলিজ কৰে যাৰ কাৰণে সেই টক্সিনবিলাকে কি কৰে ওচৰে পাজৰে থকা অন্য গছবিলাকৰ গ্ৰোথক কি হয় ৰখাই দিয়ে অন্য গছবিলাকক বাঢ়িব নিদিয়ে ঠিক আছে এটা কম্পিটিশ্যন হয় এইটো বেচিকেলি ঠিক আছে allelopathy
তো সাধাৰণতে ইউকেলিপ্টাছ ট্ৰিজবিলাকেও এনেকুৱা এলোপেথি পাৰফৰ্ম কৰা দেখিবলৈ পোৱা যায় আৰু যেতিয়া ইহঁতি কিছুমান কেমিকেলছ বা টক্সিন যেতিয়া ৰিলিজ কৰে তেতিয়া কি হয় সুধিছে আমাক অপশ্যনত ঠিক আছে তো তেতিয়া প্ৰধানকৈ কি হয় অপশ্যন চি উত্তৰ হ'ব গ্ৰোথ অফ আদাৰ প্লান্টছ কি হয় ইনহিবিট হৈ যায় ঠিক আছে ইনহিবিট অফ গ্ৰোথ অফ আদাৰ প্লান্টছ তো এই তোমালোকে প্ৰদূষণ যদি চোৱা বা তোমালোকে কেতিয়া ঠাইলৈ গৈছা তো ইউকেলিপ্টাছ ট্ৰিজত দেখিবা তোমালোকে তাৰ মানে ওচৰ পাজৰ ভেজিটেশ্যনটো একেবাৰে শুকান নাইকিয়া হৈ থাকে মানে এনেকুৱা গ্ৰ' হ'লেও খুব কমকৈ গ্ৰ' হয় মানে ভালকৈ গ্ৰ' হ'ব নিদিয়ে বিকজ ই কিছুমান টক্সিন ৰিলিজ কৰিব আৰু বাকী সৰু সুৰা গছবিলাকৰ ভেজিটেশ্যনটো কি কৰিব ইনহিবিট কৰিব Again, nitrogen fixation. In nitrogen fixing root nodule, rhizobium bacteria convert nitrogen into. তো মই ইতিমধ্যে আগৰ ভিডিঅ'টো তোমালোকক নাইট্ৰজেন ফিক্সেশন কি হয় তাৰ বিষয়ে ডিটেইলছত বুজাইছো সেইটো এবাৰ চাই ল'বা তো নাইট্ৰজেন ফিক্সেশনত কি কৰে কিছুমান মাহজাতীয় উদ্ভিদত এনেকুৱা ৰুট নডিউলছ থাকে আৰু ৰুট নডিউলছ বিলাকত কি থাকে ৰাইজোবিয়াম নামৰ এবিধ বেক্টেৰিয়া দেখিবলৈ পোৱা যায় ঠিক আছে এই বেক্টেৰিয়াবিধৰ কাম কি বায়ুত থকা নাইট্ৰজেন গেছক কনভাৰ্ট কৰে কিয় কনভাৰ্ট কৰে কাৰণ নাইট্ৰজেন গেছ গছজোপাই ডাইৰেক্টলি ল'ব নোৱাৰে সেইটো কাৰণে ইয়াক বেলেগ প্ৰডাক্টলৈ কনভাৰ্ট কৰে আৰু সেই প্ৰডাক্টবিধৰ নাম কি হয় আমাক সুধিছে কুৱেশ্যনটোত প্ৰডাক্টবিধৰ নাম হৈছে এমনিয়া ঠিক আছে মনত ৰাখিবা অপশ্যন বি নেক্সট কুৱেশ্যন এ সাডেন ড্ৰপ ইন ব্লাড সুগাৰ ইজ কল্ড ড্ৰপ মানে কমি গৈছে আমি ব্লাড সুগাৰ পৰিমাণ পটককৈ ব্লাডত যেতিয়া আমি সুগাৰ পৰিমাণ কম হোৱা দেখা যাম সেই ঘটনাটোক কি বুলি কয় তো হাইপাৰ বুলি কোৱাৰ লগে লগে হাইপাৰ ৱৰ্ডটোৰ পৰা গম পাবা বেছি hypoglycemia hypo কম হয়নে তো sudden drop of blood sugar is called hypoglycemia in an ecological pyramid of energy the amount of energy transferred from one trophic level to the next is typically so again ecosystem তোমালোকক কৈছিলো যে ecosystemত আমাৰ কি হয় এনাৰ্জি প্ৰডাকচন হয় এনাৰ্জি ফ্লো হৈ থাকে হয়নে এই গোটেইখিনিক আমি এটা ইকোলজিক্যাল পিৰামিডৰ সহায়ত এনেকৈ দেখাব পাৰো ইকোলজিক্যাল যেটো পিৰামিড তোমালোকে যদি চোৱা ইয়াতে আটাইতকৈ যেটো লাষ্টৰ তলৰ ঘৰটো ইয়াত কি থাকিব প্লান্টস বিলাক থাকিব ইহঁতক আমি কি বুলি কওঁ প্ৰডিউচাৰ্স বুলি কওঁ কাৰণ আমাৰ ইকোসিস্টেমটোত অকল প্লান্টসে এনেকুৱা বস্তু ঠিক আছে প্লান্টস আৰু কিছুমান হেলাই তো ইহঁতে এনেকুৱা বস্তু যোনে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে হয়নে সেইকাৰণে ইহঁতক আমি কি বুলি কওঁ প্ৰডিউচাৰ তো যেটো আমাৰ ইকোলজিক্যাল পিৰামিড তাক যদি আমি শেষৰ ফালৰ পৰা চাওঁ প্ৰথমে কি থাকিব প্ৰডিউচাৰ্স বিলাকৰ ওপৰত থাকিব প্ৰাইমেৰী কনজিউমাৰ বিলাকে কি কৰিব এই প্ৰডিউচাৰ্স বিলাকক এজ এ ফুড গ্ৰহণ কৰিব হয়নে প্ৰাইমেৰী কনজিউমাৰ কি কাৰণে কোৱা হৈছে কাৰণ ইহঁতে ডাইৰেক্টলি গছজোপাৰ মানে এজ এ ফুড ডাইৰেক্টলি গছৰ পৰা বা গছত থকা যিকোনো প্ৰডাক্ট কনজিউম কৰে যেনেকৈ তোমালোকে ধৰা বাটাৰফ্লাইটো কি কৰে পৰাগ ৰেণুবিলাক শুহে হয় নে ডাইৰেক্টলি মানে কি হয় গছজোপাৰ কিবা এটা প্ৰডাক্ট কনজিউম কৰিছে গতিকে সেইকাৰণে সিহঁতক কি বুলি কোৱা হৈছে প্ৰাইমেৰী কনজিউমাৰ ঠিক আছে তাৰ ওপৰত আহে সেকেন্ডাৰী কনজিউমাৰ বিলাকে সেকেন্ডাৰী কনজিউমাৰ বিলাকে কি কৰে এই প্ৰাইমেৰী কনজিউমাৰ বিলাকৰ ওপৰত ফিড কৰে অৰ্থাৎ ইহঁতক খায় যেনেকৈ তোমালোকে ফ্ৰগটো চাই লোৱা ঠিক আছে ফ্ৰগটো কি হ'ব ইনসেক্ট বিলাকৰ ওপৰত ফিড কৰিব ন তো সেকেন্ডাৰী কনজিউমাৰ্স বিলাকে কি কৰিব প্ৰাইমেৰী কনজিউমাৰ্স বিলাকৰ ওপৰত ফিড কৰিব আৰু এনেকৈ আমি বেলেগ টপিক লেভেলত ভাগ কৰি যাওঁ ঠিক আছে এতিয়া আমাক কুৱেশ্যনটো সুধিছে যে এই অবভিয়াছলি যেতিয়া আমি ফুড হিচাপে কনজিউম কৰিম আমি এনাৰ্জি পাম হয় নে এতিয়া টপিক লেভেলত কি হয় তলৰ পৰা ওপৰলৈ এনাৰ্জি ফ্লো হয় দেখিছা নাই এনাৰ্জি এনেকৈ তলৰ পৰা ওপৰলৈ ফ্লো হয় ডাইৰেকশনটো দেখি ওপৰৰ পৰা তললৈ কৰি নিবা সদায় তলৰ পৰা ওপৰলৈ কাৰণ এনাৰ্জি ষ্টাৰ্টিং কৰ পৰা হৈছে প্ৰডিউচাৰৰ পৰা গছে প্ৰথমে ফুড প্ৰডিউচ কৰিব হয় নে তাৰ পৰা গছক কনজিউম কৰিব প্ৰাইমেৰী কনজিউমাৰে তাৰ পিছতে সেকেন্ডাৰী কনজিউমাৰ আহিব সিহঁতৰ ওপৰত কোনে ফিড কৰিব টাৰ্চিয়াৰী কনজিউমাৰ ঠিক আছে নিশ্চয় পঢ়িছা এইবিলাক বিষয়ে তো এনেকৈ কি হয় এনাৰ্জি ফ্লো হ'ব এতিয়া যেটো আমাৰ ইকোলজিক্যাল পিৰামিড তাত কি হয় যিমানেই ওপৰলৈ যায় সিমানেই এনাৰ্জি কি হয় এনাৰ্জিৰ পৰিমাণটো কমি কমি আহি যায় ঠিক আছে ইয়াত দেখিছানে 100% আছিলে প্ৰডিউচাৰত তাৰ ওপৰলৈ গ'ল 10% টা লেছ হৈ গ'ল তাৰ ওপৰতো 10% টা লেছ হৈ যাব হয় 1% হৈ গ'ল তাৰ ওপৰত আকৌ 10% 1%ৰ পৰা যদি 10% টা লেছ কৰি দিওঁ 0.1% এগেইন ইয়াত 0. একদম ওপৰলৈ যদি চাওঁ কোৱাটাৰনাৰী কনজিউমাৰ্ছত কিমান পাবগে 0.01% হে পাবগে ঠিক আছে সেইটো কাৰণে আমি যদি মানে বেছি এনাৰ্জি পাবলৈ হয় আমি অলপ প্লান্ট বেছড প্ৰডাক্ট বিলাক খাব লাগে যিমানে আমি এই তলৰ মানে প্ৰডিউচাৰৰ পৰা যিমানে আমি ফুড হিচাপে কনজিউম কৰিম বা প্লান্ট বেছড প্ৰডাক্ট বিলাক আমি কনজিউম কৰিম সিমানে আমি বেছি এনাৰ্জি পাম যদি যিমানে ওপৰলৈ গৈ থাকিম আমাৰ কি হয় এনাৰ্জি কনজাম্পচনো কম হৈ গৈ থাকিব
তো এই যে এনাৰ্জিৰ পৰিমাণ যিমানে ওপৰলৈ যাব সিমানেই ডিক্ৰিজ হৈ গৈ আছে, কম হৈ গৈ আছে, এই এটা ৰেটত কম হৈ গৈছে, সেইটোকে কোৱা হয়, সেই ৰেটটো কি হয় 10%। ইয়াকে 10% এনাৰ্জি ফ্ল' বুলিও কোৱা হয়, ঠিক আছে? অৰ্থাৎ যিমানেই ট্ৰপিক লেভেলৰ ওপৰলৈ গৈ থাকিব সিমানেই 10% এনাৰ্জি কনজাম্পশ্যন ৰিডিউচ হৈ গৈ থাকিব। Which of the following disease is caused by a virus? তলৰ কোনটো বেমাৰ এটা ভাইৰাছৰ কাৰণে হোৱা দেখা যায়? এই বেমাৰকেইটা যদি তোমালোকে অলপ মন কৰিছা তেতিয়াহ'লে গোটেইকেইটা মই আগৰ ভিডিঅ'ত ইতিমধ্যে ডিছকাশ্যন কৰিছোৱে, এটাক বাদ দি, আৰু সেইটোৱে হৈছে ইয়াৰ এনচাৰটো, গতিকে সেইটো তোমালোকে নিজে ট্ৰাই কৰিবা, ঠিক আছে? Goitre is caused by the deficiency of, তো Goitre ৰোগটো কিহৰ ডেফিচিয়েঞ্চিৰ কাৰণে হোৱা দেখা যায়? এতিয়া এই ৰোগটোৰ আন এটা নাম আছে অসমীয়াত কলকণ্ড ৰোগ বুলি কোৱা হয়, ঠিক আছে? ইয়াতে কি হয়, এটা মানে ধুনীয়াকে প্ৰথমৰ পৰা বুজোৱা হা, আমাৰ এই ডিঙিত ইয়াতে এটা থাইৰয়েড গ্ল্যান্ড থাকে, ঠিক আছে? বাটাৰফ্লাই শেপৰ হয়, ঠিক আছে? পখিলা যদি তেনেকুৱা দেখিবলৈ সেই তেনেকুৱা শেপৰ হয়, এইটো কাৰণে বাটাৰফ্লাই শেপ বুলি কোৱা হয় থাইৰয়েড গ্ল্যান্ড। ইয়াৰ মেইন কাম কি জানানে? ই থাইৰয়েড হৰম'নছ প্ৰডিউচ কৰে, T3 আৰু T4, ঠিক আছে? এই হৰম'ন দুটা প্ৰডিউচ কৰে থাইৰয়েড গ্ল্যান্ডে। এতিয়া এই হৰম'ন কেইটাৰ বহুত ইম্পৰ্টেন্ট হয়, ঠিক আছে? আমাৰ মেটাবলিজিমৰ কাৰণে হওক বা সেইবোৰ গ্ৰোথৰ ডেভেলপমেন্টৰ কাৰণে হওক, এই থাইৰয়েড হৰম'ন কেইটা বহুত ইম্পৰ্টেন্ট হয়, ঠিক আছে? যেতিয়া থাইৰয়েড হৰম'নৰ পৰিমাণ শৰীৰত কমি যাব, কিছুমান আমাৰ ডেফিচিয়েঞ্চি দেখিবলৈ পোৱা যাব, কিছুমান আমি ৰোগ দেখিবলৈ পাম, তাৰ ভিতৰত অন্যতম এইটো এটা গইট্ৰি। এতিয়া কেছটো কি হয়, এই যে থাইৰয়েড গ্ল্যান্ডটোৱে এই থাইৰয়েড হৰম'ন কেইটা প্ৰডিউচ কৰিব, তাৰ কাৰণে ইয়াক কি হয়, আন এটা কম্পোনেন্টৰ প্ৰয়োজন হয়, সেই কম্পোনেন্টটোৱে হৈছে আয়োডিন, ঠিক আছে? তোমালোকে নিশ্চয় এডভাৰটাইজটো শুনিছা যে আয়োডিনযুক্ত নিমখ খাব আপোনাৰ শিশুটিক, হয় ন? তো আয়োডিন আমাৰ শৰীৰৰ কাৰণে খুব প্ৰয়োজন। আয়োডিনে কি হয়, থাইৰয়েড গ্ল্যান্ডক সহায় কৰে টু প্ৰডিউচ থাইৰক্সিন হৰম'নছ, ঠিক আছে? এতিয়া আমাৰ শৰীৰত যেতিয়া আয়োডিনৰ ডেফিচিয়েঞ্চি হৈ যায়, তেতিয়া কি হয়, আমাৰ এই থাইৰয়েড গ্ল্যান্ডটোৱে ইমান লাগতিয়াল পৰিমাণত কি হয়, থাইৰয়েড প্ৰডিউচ কৰিব নোৱাৰে। তো লাহে লাহে গ্ল্যান্ডটো কি হয়, এক্সপান্ড হয়, বাঢ়ি যায়, এনেকৈ গোলকে বাঢ়ি যায়। তোমালোকে নিশ্চয় তেনেকুৱা এই ৰোগটো হোৱা মানুহ দেখিছাই, গলাৰ ওচৰতে কি হয়, এই জেগাডোখৰ এক্সপান্ড হৈ যায়, গোলকে ওলমি যায়, হয়নে? তো এই ৰোগটোকে গলকণ্ড বুলি কোৱা হয়, গলকণ্ড ৰোগটো হয়। আৰু যেতিয়া আমাৰ শৰীৰত আয়োডিনৰ ডেফিচিয়েঞ্চি হয়, তেতিয়া এই ৰোগটো দেখিবলৈ পোৱা যায়, ঠিক আছে? এতিয়া কুৱেশ্যনটোত আমাক কি সুধিছিলে, Goitre is caused by the deficiency of, কি হ'ব এনচাৰটো, আয়োডিন, ঠিক আছে? তো ইয়াতে এটা কাহানিও আছে, তোমালোকে শুনিছা নে ক'ব নোৱাৰো, কিন্তু মোক মানে মই শুনা মনত আছে কাহানিটো, যে যেতিয়া আমাৰ অসমত যেনে তোমালোকে যে বানপানী হয় খুব, হয় নাই? তো সাধাৰণতে আমাৰ মাহঁতে কৈছিলে যে বানপানী চাবলৈ, মানে যেতিয়া বানপানী হয় আমি এনেই চাবলৈ যাওঁ, বা পানী যেতিয়া পথাৰত জমা হয় আমি চাবলৈ যাওঁ মানে। তো বানপানী চাবলৈ গ'লে কেতিয়াও বানপানী চাবলৈ যাওঁ বুলি ক'ব নালাগে, ঠিক আছে? চাবলৈ গ'লেও বানপানী চাবলৈ যাওঁ বা পানী চাবলৈ যাওঁ বুলি ক'ব নালাগে, তেতিয়া হয়তো এনেকৈ ৰোগটো হয়, ইয়াতে পানী জমা হৈ যায়। একচুৱেলি সেইটোৱে মানে কেছটো, এইটো এটা অন্ধবিশ্বাসে হয়, কিন্তু কাহিনীটো সেইটোৱে যে আয়োডিনৰ পৰিমাণ আমাৰ শৰীৰত কমটি হোৱাৰ কাৰণেহে আমাৰ এই থাইৰয়েড গ্ল্যান্ডটো এক্সপান্ড হৈ যায়, পানী জমা হৈ যায়, আৰু সেই ৰোগটোকে আমি কি বুলি কওঁ অসমীয়াত গলকণ্ড, ঠিক আছে? নেক্সট কুৱেশ্যন, হাউ ইজ ৰিংৱৰ্ম ট্ৰান্সমিটেড? ৰিংৱৰ্ম কেনেকৈ বা ৰিংৱৰ্ম ডিজিজটো কেনেকৈ ট্ৰান্সমিট হয়? এতিয়া ৰিংৱৰ্ম লৈ পিনি আৰু এটা কুৱেশ্যন আছে, সেইটোতে মই এক্সপ্লেইন কৰিম কি হয়। তো প্ৰথম ইয়াত চাই লওঁ যে কেনেকৈ ট্ৰান্সমিট হয়। তো তোমালোকে চিমটমছ দেখিছা এনেকুৱা ৰাউণ্ড পইণ্টছ নিচিনা কিছুমান ইনফেকশ্যন তোমালোকে বিশেষকৈ ছালত দেখিবলৈ পাবা, বা মূৰৰ যিখন আমাৰ ছাল হয় নে, আমাৰ মূৰৰ ছালত দেখিবলৈ পাবা, বা শৰীৰৰ ছালত এই ৰোগটো দেখিবলৈ পোৱা যায়, এনেকুৱা ৰঙা ৰঙা পৰি যায় কিছুমান পইণ্টছ আকাৰৰ ৰাউণ্ড কিছুমান ইনফেকশ্যন হয়। তো ই ট্ৰান্সমিটেড কেনেকৈ হয়, কেনেকৈ এজনৰ পৰা আনজনলৈ বিয়পে? তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব থ্ৰু স্কিন কণ্টেক্ট উইথ ইনফেক্টেড পাৰ্চন অৰ চাৰ্ফেচ। যদি কোনোবা এজন ব্যক্তিৰ ৰিংৱৰ্ম ৰোগটো হৈ আছে, এই ইনফেকশ্যনটো হৈ আছে, আমি তেখেতৰ স্কিনখন টাচ কৰিলে বা তেখেতে পিন্ধা কাপোৰ আমি যদি ইউজ কৰোঁ, তেতিয়াহ'লে আমালৈ এই ৰোগটো বিয়পিব। গতিকে ৰিংৱৰ্ম হ'লে সেইখিনি সাৱধানতা আমি অৱলম্বন কৰিব লাগিব, ঠিক আছে? তো নেক্সট কুৱেশ্যনটোত মই লৈ আহিছোঁ যে ৰিংৱৰ্ম ইজ কজড বাই, এইটো বহুত কনফিউজিং হৈ যায়, ঠিক আছে? এতিয়া ৰিংৱৰ্ম বুলি ক'লে আমি ভাবো যে এইটো এটা পেলুৱে হ'ব নেকি, হয় নাই? ৱৰ্ম ৱৰ্ডটো যিহেতু আহি গ'ল, কিন্তু কি হয়, ৰিংৱৰ্ম কোনো ৱৰ্মৰ পৰা সৃষ্টি নহয়, ঠিক আছে? ৰিংৱৰ্মৰ যিটো কজিং এজেণ্ট, সি এটা ৱৰ্ম নহয়, সি এটা কি হয়, ফাংগাছে হয়, এটা ফাংগাই, ঠিক আছে? তো ৰিংৱৰ্মৰ কজিং এজেণ্টটো হৈছে ফাংগাই।
নেক্সট, ৰেবিছ ইজ ট্ৰান্সমিটেড টু হিউমেন থ্ৰু ৰেবিছ, যিটো ৰেবিছ ৰোগ, ঠিক আছে, ই কেনেকৈ মানুহৰ গালৈ কেনেকৈ বিয়পে, সেইটো হৈছে কুৱেশ্যনটো। নিশ্চয় ৰেবিছৰ কথা তোমালোকে শুনিছা। সাধাৰণতে ডগ বাইট হলে বা আমাক যদি মেকুৰীয়ে কামোৰে বা বান্দৰে, তেনেকুৱা ধৰণৰ কি হয় ঘটনা আমাৰ লগত হলে আমি সাধাৰণতে কি হয় এন্টি ৰেবিছ ইনজেকশ্যন গৈ পিনি লগালগ লওঁগে, হয় নাই? আৰু যেতিয়া তেনেকুৱা ইনফেক্টেড এনিমেল এটাই আমাক কামোৰে, আমাৰ ৰেবিছ হোৱাৰ সম্ভাৱনা থাকে। গতিকে কুৱেশ্যনটো তোমালোকে এনচাৰটো গম পালা যে ইনফেক্টেড এনিমেল বাইটছৰ পৰা, সেয়া লাগিলে কুকুৰ বা মেকুৰী হওক, এই ৰেবিছ ৰোগটো হ'ব পাৰে। তাৰ কাৰণে আমি কি কৰিব পাৰে, অলৰেডি আমি আমাৰ যিটো পোহনীয়া জীৱ জন্তু থাকে সকলোৰে, হয় নাই, আমি জীৱ জন্তুক মৰম কৰিব লাগে, আমি তাহাঁতৰ ধ্যান ৰাখিব লাগে যে তাহাঁতৰ যাতে কোনো ধৰণে ইনফেক্ট নহয় এই ৰোগটোৰ পৰা। তাৰ কাৰণে আমি কি কৰিব লাগিব, তাহাঁতক আগতীয়াকৈ ভেকচিন দিব লাগিব। আৰু যদি ইনকেছ আমাক কেতিয়াবা ডগে আমাক বাইট কৰিছে বা কুকুৰে কামুৰিছে বা মেকুৰীয়ে কামুৰিছে, প্ৰথম তোমালোকে গৈ কি কৰিবা, যিডোখৰ কামোৰা অংশ আমি ৰানিং টেপ ৱাটাৰত প্ৰায় 15 মিনিটমান ৰাখি থব লাগে, আৰু চাবোনেৰে ধুই দিব লাগে। আৰু তাৰ লগত ইমিডিয়েটলি আমি এজন ডক্তৰৰ ওচৰলৈ গৈ পিনি আমি এন্টি ৰেবিছ ইনজেকশ্যনটো ল'ব লাগিব, ঠিক আছে। গতিকে ইনফেক্টেড এনিমেলৰ বাইটৰ কাৰণে এই ৰেবিছ কি হয় বেমাৰটো দেখা দিব পাৰে। ইয়াকে জলাতংক ৰোগ বুলিও কোৱা হয় অসমীয়াত, ঠিক আছে। ইন ফ্লাৱাৰিং প্লান্টছ দ্য অভিউল ডেভেলপ ইনটু, ফ্লাৱাৰিং প্লান্টৰ আমি যদি যিটো ফিমেল গেমেট'ফাইট সেইটোক লক্ষ্য কৰো, তাত এই অংশটোক কোৱা হয় অবেৰি, এই ফুলি থকা অংশটোক। তোমালোকে লাও যদি ঘৰত আছে, লাও ফুল ফুলা সময়ত চাবাচোন, সেই তলত অকমানিকে লাও একদম মানে সৰু এটা লাও ফৰ্ম হবলৈ গৈ আছে, দেখিবা মানে পাহাৰ তলতে এটা গোল অংশ দেখিবা, সেইটোৱে অভেৰি, ঠিক আছে, সেইটোৱে অভেৰি। তো সেই ফুলা অংশটোকে অভেৰি বুলি কোৱা হয়। ফিমেল গেমেট'ফাইটটো ফুল পাহৰ তলৰ অংশতে থাকে, ঠিক আছে। এতিয়া সেই অভেৰিৰ মাজতে যিটো অবিউল থাকে, এই অবিউলটোৱে পাছলৈ কি ফৰ্ম কৰে, চিড ডেভেলপ কৰে। কুৱেশ্যনটো সেইটোৱে সুধিছে, ফ্লাৱাৰিং প্লান্টছত অবিউল ডেভেলপছ ইনটু চিড। আৰু যিটো অভেৰি হয়, এই বাহিৰৰ যিটো ফ্লাফি অংশ, ফুলি থকা অংশটো, মঙহাল যিটো অংশ, এই অভেৰিটোৱে পাছতে কি হয়, ফ্ৰুটলৈ ডেভেলপ হয়, অৰ্থাৎ ইয়ে গৈ পিনি ফল ফৰ্ম কৰিব। আৰু ফলৰ ভিতৰত যিটো গুটি থাকিব, সেই গুটিটো কিহৰ পৰা ডেভেলপ হয়, অভিউলটোৰ পৰা ডেভেলপ হয়, ঠিক আছে। The primary function of tapetum is to, তো টেপেটামৰ ফাংচন কি জনাৰ আগত টেপেটাম কি হয় ক'ত থাকে অলপ জানি লওঁ। আমি যদি মেল গেমেট'ফাইটলৈ লক্ষ্য কৰো এপাহ ফুলৰ, হয় নাই, আমি তাতে কি হয়, য'ত আমাৰ পৰাগৰেণুবিলাক থাকে, আমি সেইটো কি বুলি কওঁ, এন্থাৰ বুলি কওঁ। এনেকুৱা দেখিছেনে কিছুমান, এনেকুৱা সৰু সৰু এন্থাৰ জবাফুলত তোমালোকে দেখিবা, এনেকুৱা গোলকে মূৰ এটা থাকিব তাৰ, ঠিক আছে, এই মূৰটোকে এন্থাৰ বুলি কয়, হয় নাই। তো এই এন্থাৰ বিলাকত কিছুমান কি হয়, এনেকুৱা কোঠালি থাকে, এইবিলাকক কি বুলি কোৱা হয়, মাইক্ৰস্পৰেঞ্জিয়াম বুলি কোৱা হয়, ঠিক আছে। আৰু ইয়াতে দেখিছানে, এই মাইক্ৰস্পৰেঞ্জিয়াম কোঠালি বিলাকৰ ভিতৰতে সৰু 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 পলেন গ্ৰেইনছ বিলাক ডেভেলপ হৈছে, অৰ্থাৎ আমাৰ পৰাগৰেণু বিলাক ডেভেলপ হয়, ঠিক আছে, পলেন গ্ৰেইনছ বিলাক ডেভেলপ হৈ থাকে, দেখিছানে। তে এই পলেন গ্ৰেইনছ বিলাক ডেভেলপ হবলৈ ইহঁতকতো কিছুমান নৰিশমেন্টৰ প্ৰয়োজন হ'ব, হয় নাই, ফুডৰ প্ৰয়োজন হ'ব। তো এই কোঠালিটোত বাহিৰৰ অংশত আমি কিছুমান লেয়াৰ্ছ অফ চেল দেখিবলৈ পাম, ঠিক আছে, 2-3 লেয়াৰ্ছ অফ এনেকুৱা চেলছ দেখিবলৈ পাম। এই চেলছখিনিকে কি বুলি কোৱা হয়, টেপেটাম। আৰু এই টেপেটামৰ ফাংচন হৈছে যিবিলাক পৰাগৰেণু অৰ্থাৎ পলেন গ্ৰেইনছ ডেভেলপ হৈ থাকিব, সেই ডেভেলপিং পলেনছখিনিক কি হ'ব, নৰিশমেন্ট প্ৰভাইড কৰিব, সিহঁতক ফুড প্ৰভাইড কৰিব, ঠিক আছে। আৰু সেইটো কাম কোনে কৰিব, টেপেটামটোৱে। টেপেটামো এটা ইম্পৰ্টেণ্ট টপিক হয়, ইয়াৰ ফাংচনটো তোমালোকে মনত ৰাখিবা। তো এইকেইটাই আছিলে মোৰ ফালৰ পৰা 15টা কুৱেশ্যন। সকলো তোমালোকে বুজি পাইছা, ঠিক আছে। ভিডিঅ'টো আশা কৰিছো তোমালোকৰ বাবে উপকৃত হ'ব, আৰু কিবা নুবুজা থাকিলে সুধিব পাৰিবা। এনেকুৱা আৰু ভিডিঅ'জ তোমালোকৰ মাজে লৈ আহিম। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগতে ইয়াৰ যিটো PDF সেইটো আমাৰ টেলিগ্ৰাম চেনেল ইকোহিপাত চায়েন্সত উপলব্ধ হ'ব, তাতে পাই যাবা। ধন্যবাদ।